ৰাজেশ ভূঞা পৰিচালক মই এক্টৰ বুলিও ক'ম খুব ভাল এক্টিং কৰে মোৰ চিনেমাত এক্টিং কৰিছে খালি ভিলেন হৈছিলে খুব মাৰিলোঁ মই লাষ্টত ডিং কাটি দিছোঁ লাষ্টত সেইবিলাক কথা পিছত পাতিম চ' ৰাজেশক স্বাগতম জনাইছোঁ মায়াবিনী ৰাতিৰ বুকুত আমাৰ NK TVৰ বিশেষ অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ আৰু আমি বেছি সেই আপুনি তুমি এইবিলাক নকৰোঁ আমি যেনেকৈ তই কথা পাতোঁ আমি তেনেকৈ কথা পাতিম ভেৰি ফৰ্মেল মই ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গৰ থ্ৰুদি NK TVৰ থ্ৰুদি অসমৰ ৰাইজক আৰু বিশেষকৈ মায়াবিনী ৰাতিত আজি নিশাৰ সংগী হ'বলৈ জুবিন গাৰ্গে মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আৰু বহুত দেৰি বহাই থৈছোঁ ই আচলতে থিয়েটাৰত বিজি আছে তাৰ চিৰিয়েলবিলাকতো চলিয়ে থাকে আৰু থিয়েটাৰৰ সময় এইবাৰ থিয়েটাৰ ভাল কথা যে থিয়েটাৰ আকৌ আহিছে সকলোৰে ভাল লাগিছে মই নিজেও জড়িত হৈছোঁ বৃন্দাবনৰ এখন নাটকৰ লগত বহাগ বুলি আৰু ৰাজেশ আছে বেলেগ বেলেগ থিয়েটাৰত কেইখন নাটক কৰি আছে তই মই এইবাৰ ৰাজমুকুটত 3খন আৰু বৃন্দাবনত 2খন 5খন ভাল পাৰ্টি এটা খাব লাগিব ঠিক আছে এইটো আমি ঘূৰি আহিম বহুত আগৰ যুগলৈ প্ৰথম কথা ৰাজেশৰ লগত মোৰ প্ৰথম চিনাকি এজ এন এক্টৰ কিন্তু এক্টৰ তেতিয়া ডাইৰেকশ্যন কৰিছে নাই মই নাজানো খালি নাটকৰ লগত জড়িত বুলি জানো আৰু জাগিৰোডৰ বুলি জানো আৰু আই থিংক ৰণাংগিনী চিনেমাখনত প্ৰথম আমি লগ পাইছোঁ কাৰণ ৰণাংগিনী বেকগ্ৰাউণ্ড মিউজিক মই কৰাৰ কথা আছিলে জ্যোতি চিত্ৰবন্তই আমাৰ মোক দেখুৱাইছিলে আনি আমাৰ চন্দ্ৰমোদয় দাই তেতিয়াতো আৰু আজিকালি নিচিনা নহয় ছিষ্টেম পুৰণা ছিষ্টেমত দেখুৱাইছে কি আছিলে ষ্ট্ৰেইন বেকতে মই চিনেমাখন চাই মই বোলো এইটো চাই পেলাই মই বোলো এইখিনি চাই পেলাই মই কেনেকৈ মই বেকগ্ৰাউণ্ড মিউজিক কৰিম কাৰণ ষ্ট্ৰেইন বেকত মানে সেইটো মানুহক বুজাব নোৱাৰি কথাটো আচলতে সেইটো অকল এডিটৰে বুজি পায় আৰু ডাইৰেক্টৰে বুজি পায় এটা এটা ৰীল গৈ আছে কাটিছে আকৌ জোৰা লগাইছে পেষ্ট কৰিছে চ' মই লাকি চাগে মই সেই সময়টো দেখিছোঁ এতিয়াৰ সময়টো দেখিছোঁ আমি লাকি আছোঁ আমি লাকি চ' ৰণাংগিনীত সি তাৰ সাংঘাতিক এটা ডাঙৰ চিন আছিলে যে তেতিয়া মহাভাৰত বিৰাট জনপ্ৰিয় তাত ৰূপা গাংগুলী দ্ৰৌপদী হৈছে আৰু ৰূপা গাংগুলীয়ে এইখন চিনেমাত এক্টিং কৰিছিলে আৰু তাত তেখেত ভিলেইন তেখেতে ৰূপা গাংগুলীক ৰেপ কৰিব লাগে চ' সেই অনুভূতিৰ পৰা আহিম মই আচলতে সেইখিনি সময়তে খুব মানে কঠিন আছিলে মোৰ কাৰণেও যেতিয়া মোক ডাইৰেক্টৰে বুজাই দিলে চিনটো কৰিবলৈ গ'লোঁ কিন্তু প্ৰথম দিনাখন ছাকচেছ নহ'লোঁ ইমানে নাৰ্ভাছ হ'লোঁ মই মানে খোজে পেলাব নোৱাৰোঁ তেতিয়া আমি দিদি বুলিয়ে মাতোঁ ৰূপাদীক ৰূপাদীয়ে দ্ৰৌপদী ৰূপাদীয়ে খুব বুজাইছে মোক যে ৰাজেশ তুমি ভয় কৰোঁ না এগিয়ে আছোঁ মই আগুৱাই যাব নোৱাৰোঁ প্ৰথম দিনাখন নোৱাৰিলোঁ আৰু প্ৰথম দিনাখন এন জি হ'ল শেষ তাৰপিছত আমাৰ সেইখিনি সময়ত টেকনিকেল ডিৰেক্টৰ তেতিয়াতো ৰিল চলে এন জি মানে ঢেৰ পইচা গ'ল নাৰায়ণ ছিলে খুব বুজালে ৰাতি মোক সেইদিনাখন নোৱাৰিলে পিছৰ দিনাখন আকৌ শ্বটটো হ'ল পিছৰ দিনাখন আমি শ্বটটো ভালে কুশলে দিলোঁ কিন্তু সেইদিনাখন খুব মানে দুখ লগা এটা ইনচিডেণ্ট হ'ল আমাৰ মই তেওঁৰ ফালে আগুৱাই গৈ থাকোঁতে তেওঁ মানে ৰুমটো অকণ শ্লিপাৰী আছিলে তেওঁ এনেকৈ পিছল খাই পৰিলে আৰু সেইখিনি সময়ত ৰূপা দিদি আছিলে প্ৰেগনেণ্ট আচলতে তেওঁ প্ৰায় 4 মাহ নে 5 মাহ আছিলে তেওঁ মিছকেৰেজ হ'ল সেইটো মানে খুব দুখ লগা কথা আৰু আমাৰ কাৰণে তেনেকুৱা ধৰণৰ ইনচিডেণ্ট হ'ল গতিকে ৰণাংগিনী চিনেমাখনৰ জৰিয়তে মই যদিও প্ৰথম অভিনয় কৰিলোঁ কিন্তু তেতিয়া মোৰ মানে চখ আছিলে প্ৰথম চিনেমা আছিলে মোৰ মানে চিনেমাত প্ৰথম মানে ৰণাংগিনী দি আৰম্ভ কৰিছোঁ কিন্তু তেতিয়া মোৰ এটা চখ আছিলে কেমেৰাৰ পিছফালৰ মানুহখিনি মোৰ বেছি প্ৰিয় সদায় মানে বিহাইণ্ড দ্য কেমেৰা মোৰ বেছি চখ তেনেকৈ তাতে অকণমান মানে এচিষ্ট কৰিলোঁ এনেই তেওঁলোকক সহায় কৰিলোঁ ঠিক তেনেকৈ আগবাঢ়ি আহিলোঁ তাৰপিছতে তোক পালোঁ চলি আছোঁ আৰু এতিয়া মোক পোৱাটো বাৰু ৰণাংগিনী সেইটো সময়ত আমি পাইছোঁ লগ তাৰপিছত পাই আকৌ জাগিৰোডলৈ যাম তেতিয়া মই গুৱাহাটীত থাকোঁ আৰু সেইটো কোন চন আছিলে মোৰ চলি 93-94 হ'ব ৰাণা তেতিয়া মোৰ মায়া চায়া ওলাইছে ছায়া ওলোৱা নাই বাৰু মায়া আশা এইবিলাক ওলাইছে তাৰপিছত ই মোক লৈ যায় জাগিৰোডলৈ ৰাতি তেতিয়া আমাৰ গাড়ী কাৰোৰে গাড়ী নাই তোৰ গাড়ী নাই মোৰ গাড়ী নাই
নাই আমি ৰাণা কলিতা গাড়ীত যাওঁ, ৰাণাৰ গাড়ী ভেন এখন আছিলে, চ' সেইখনতে যাওঁ। তাৰপিছত প্ৰথম মোক নতুন বস্তু কিছুমান দেখুৱালে যে জাগিৰ ৰোডত যে শুকান মাছৰ ইমান ডাঙৰ বিজনেছ, সেইটো মই দেখা নাছিলোঁ। সেইটো বহুত মানুহে নাজানে চাগে। আৰু তাত গাড়ী চলে, মানে এখন গাড়ী বুলি কয় ইহঁতে। গাড়ী তোৰ আছে নাই গাড়ী? এতিয়া মোৰ এতিয়া নাই, আগতে আছিলে। তেতিয়া ইয়াৰো গাড়ী থাকে। ৰাতি লৈ যাই আমি বহোঁ, আড্ডা চাড্ডা মাৰোঁ, পূজা পাতল কৰোঁ। আৰু যিটো তেতিয়া নতুন যদিও, আৰু এজন আছিলে বাবলু বৰঠাকুৰ, সিটো খুব ডাঙৰ বিজনেছমেন। আছে এতিয়া গাড়ীৰ, সি চাগে এতিয়াও গাড়ীতে আছে। বাবলু দেখিবলৈ বৰ অদ্ভুত, মানে কিবা আফগান চলজাৰ টাইপ দেখিবলৈ, না হয়নে? 6 ফুট 3 ইঞ্চিমান ওখ, নাকটো ইমান দীঘল। আৰু তাৰ লগত মোৰ হিষ্ট্ৰীও আছে। মোৰ আটাইতকৈ ডাঙৰ এক্সিডেণ্ট হৈছিলে 95-96 ক'ত তেজপুৰ এইফালে মনাবাৰী টি এষ্টেটৰ পৰা আহি থাকোঁতে। তেতিয়া বাবলু আছিলে, তাৰ বুকুৰ হাড় ভাগিছিলে, মোৰ এইবোৰ গোটেই ফাটি গৈছিলে। আৰু অসীমে চলাই আছিলে। অসীম আমাৰ এজন ফ্ৰেণ্ড আছিলে, তেওঁ ঢুকালে বাৰু, অসীম দাস। চ' সেই গাড়ীত ৰাতি বহি সেই আড্ডাটো মিছ কৰোঁ। কিন্তু কোনো মানুহ নাথাকে। তেতিয়া সেইটো সময়ত আৰু 94-95ত কোন মানুহ থাকিব জাগিৰ ৰোডত? এতিয়া জাগিৰ ৰোড একেবাৰে বেলেগ। মই নিজে সুধিবলগীয়া হয়, কি পালোঁ জাগিৰ ৰোডকে? কোনো মানুহ দুনো নাই। আমি 4টা বহোঁ, চবফালে বস্তা মাজত আমি, আৰু গোটেই শুকান মাছৰ গোন্ধ হ'ল, বেলেগ একো নাই। শুকান মাছৰ বস্তা, তাৰ মাজত বহি আমাৰ আড্ডা, আমাৰ পূজা পাতল, আমাৰ মানে বিভিন্ন বিষয়। আৰু ইয়াৰ লগতনো কি, আৰু ইয়াৰ লগত চিনেমা টিনেমা সেইবোৰ কথাই, তেতিয়া নাটক গান সেইবোৰ কথাই আমাৰ বেছি হয়। বেচিকেলি উই আৰ ভেৰি ক্ৰিয়েটিভ। আৰু ইভেন বাবলুও খুব ক্ৰিয়েটিভ আছিলে। সি যদিও বিজনেছমেন, সি কিন্তু আমাৰ লগত বেছিকৈ কালচাৰৰ কথাই পাতিছিলে। মই সেইটো কথা মোৰ মনত পৰে। তাৰপিছত আমি ক'ত গৈছিলোঁ? তাৰপিছত আমি শুকান মাছৰ বজাৰৰ পৰা আমি ডিজি মিউজিক পালোঁহি। শুকান মাছৰ বজাৰৰ পৰা ডিজি মিউজিক পালোঁ। ডিজি মিউজিকৰ আড্ডা, মানে তুমি মোৰ মাথো মোৰ পবিত্ৰ। তাৰ আগতেও পাইছোঁ মই, তাৰ আগতে পাইছোঁ, পবিত্ৰ বাৰু আছে। তেতিয়া আমি একেলগে থাকোঁ। তাৰ আগতে তাৰপিছত তেতিয়া তই সোমাইছোঁ আৰু তেতিয়া মই সোমাইছোঁ আৰু মানে ইণ্ডাষ্ট্ৰিটোত, মানে এজ এন এক্টৰ, নট অনলি এজ এন এক্টৰ, আৰু মানে বেলেগ কথাটো, ডিৰেকশ্যন ডিপাৰ্টমেণ্টত থাকিলোঁ তুমি মাথো মূৰত। আৰু সেইটো এটা আমাৰ কাৰণে এটা বেলেগ এক্সপিৰিয়েঞ্চ আচলতে। ডিজি মিউজিক তই মোক এচিষ্টো কৰিছোঁ। আৰু ডিজি মিউজিক মানে সেইখিনি সময়ত এনেকৈ প্ৰডাকশ্যন, এনেকুৱা এটা প্লেটফৰ্ম আছিলে। এচিছ বুলি নহয় আচলতে, যেতিয়া মই কৈছোঁ যে মোক সহযোগী কোনোবা লাগিব নহয়, ৰাইজে ক'লে সেই মই আছোঁ নহয়, মই কৰিম, মোৰ এক্সপিৰিয়েঞ্চ আছে। মই পবিত্ৰ আমি গোটেইখিনি একেলগে কাম কৰিলোঁ। আৰু তাৰপৰা আমি বহুতখিনি আচলতে ডিছকাছ কৰি বহুতখিনি কথা আমি শিকিলোঁ দেই, সেইখিনি সময় নিজে কাম কৰি। আৰু সেইখিনি সময়ৰ মানে ক্ৰিয়েটিভিটি আড্ডাটো আমাৰ বৰ ধুনীয়া আছিলে, বেলেগ নহয়। আমি তেতিয়া চিনেমা, গান, নাটকৰ বাহিৰে একো কথাই নাপাতোঁ। সন্ধিয়া বেলেগ একো চিনি নাপাওঁ। সকলোবোৰে মানুহে প্ৰায় সকলোখিনি ফ্ৰেণ্ডে আমাৰ তেনেকৈ বিজি হৈ থাকে যায়। আৰু নিশাবোৰ এতিয়াও মনত পৰে। দেৱৰ যিটো ৰুম আছিলে, আমি গোটেইকেইটা প্ৰায় প্ৰডিউচাৰবিলাক যে চব ওলাই ৰাতি আহি আমি জুবিন, মই, পবিত্ৰ, আমি প্ৰায় নিশা সেই ৰুমটোতে থাকোঁ, দেৱৰ যিটো ৰুম আছিলে। আৰু তেতিয়া জুবিনে তই মোক এটা অদ্ভুত বস্তু এটা শিকাই দিছিলি। তাত মানে শুবলৈ গাৰো নাছিলে। যিবোৰ চকী থাকে, চকীখন পেলাই দিলে চকীখনৰ ওপৰত পিঠি দিয়া কুচনটো গাৰো কৰি লওঁ আমি। এই পিঠিটো গাৰো হৈ যায়, লুটিয়াই দিলে হ'ল, লুটিয়াই দিওঁ। সেইটো গাৰো কৰি আমি গোটেইখিনি কাৰ্পেটত শুওঁ। বেলেগ ধৰণৰ এটা অমূল্যদা কাকতি আমি বহোঁ। চ' তেনেকৈ তুমি মাথো মোৰ হ'ল। সি এক্টিঙো কৰিলে, তাত এচিষ্ট কৰিছে। আৰু লাষ্টত তাক মই মাৰিবও লাগে, ডিঙিটো কাটি দিওঁ। আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত MKTV। আৰু আজি মোৰ লগত আছে মোৰ বহুত পুৰণি বন্ধু ৰাজেশ ভূঞা, পৰিচালক, অভিনেতা, আপোনালোকৰ সকলোৰে চিনাকি। ৰাজেশৰ ওচৰলৈ আহিম যে ৰাজেশ হঠাৎ
যদিও চিনেমাৰ লগতে জড়িত আছিলে হঠাৎ মানে এখন এনেকুৱা ধৰণৰ চিৰিয়েলত সোমাল যিখন সকলোৱে চিনি পায় বেহৰবাৰীৰ আউটপোষ্ট চ' সেই কাহিনীটো শুনিব বিচাৰিম কেনেকৈ সোমোৱা হ'ল কেনেকৈ যে এতিয়ালৈকে কিমান এপিছ'ড হ'ল এতিয়া প্ৰায় আমাৰ 3000 হ'ব হৈছে আৰু 2500 মানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ মন আছে নেকি মানে আচলতে সেইখিনি সময়ত মানে নতুন নতুন ছাবজেক্ট চিন্তা কৰি থকা হৈছিলে চিৰিয়েলৰ কাৰণে তাৰ আগতে বাৰু আমি অনুৰাধা কৰিলোৱেই বহুতখিনি গ'ল অনুৰাধাৰ কথা আমি পিছলৈ আহিম তাৰপিছত ময়ো এটা ব্যক্তিগত চেনেলৰ এণ্টাৰটেইনমেণ্ট চেনেলত জড়িত হৈ পৰিলোঁ এটা নতুন ধৰণৰ চিৰিয়েল লাগে তেতিয়া মই ভাবিলোঁ নতুন ধৰণৰ চিৰিয়েল এটা নতুন কনচেপ্ট এটা ৰেডি কৰা যাওক তেতিয়া সেইখিনি সময়ত মোৰ লগত আছিলে মোৰ বন্ধু আমাৰ এক্টৰ সৌৰভ হাজৰিকা আৰু মোৰ সহযোগী পৰিচালক মোহন দাস মনোজ শইকীয়া তেতিয়া আমি চবেই ভাবিলোঁ যে আমি এখন পুলিচৰ ওপৰত চিনেমা কৰোঁ মানে চিৰিয়েল এখন বনাওঁ আচলতে অসমৰ পুলিচখিনি সকলোৱে নিগেটিভ বুলিয়ে ভাবি থাকে যে পুলিচে ঘোচ লয় পুলিচে বেয়া কাম কৰে মই ভাবোঁ অকল নিগেটিভ কথাবিলাক কিয় হৈ থাকে পুলিচেতো ভাল কামো বহুত কৰে সেইখিনি সময়ত আমি বহুত পঢ়িছিলোঁ মই পঢ়িছিলোঁ যে কেৰেলাৰ পুলিচখিনি বহুত কিবা কাম কৰিছিলে ছ'চিয়েল ৱৰ্ক কৰি থাকে মই ভাবোঁ যে এনেকুৱা ধৰণে আমি মেছেজ দিব পাৰোঁ ৰাইজক পুলিচৰ পজিটিভিটিখিনি লৈ পেলাই আমি এখন চিৰিয়েল কৰোঁ আৰু য'ত নেকি এখন চেটাৰালি কথাবিলাক কওঁ বোলো কেছ কিয় হয় কেছ ফাইল নোহোৱাকৈ এখন থানা চলিব নোৱাৰে নেকি কোৰ্টলৈ নোযোৱাকৈ কলবিলাক চল্ভ হ'ব নোৱাৰে নেকি কাৰণ দেখোঁ যে কোৰ্টত সদায় জাজবিলাকে কয় দেখোঁ চিনেমাটো দেখোঁ যে এগাল ফাইল পৰিয়ে থাকে প্ৰব্লেম চল্ভে নহয় থানাতে দৌৰি থাকিব লাগে ইয়াতে চল্ভ কৰি পেলাই কাম কৰিব নোৱাৰে নেকি তেনেকৈ ভাবি আমি বেহৰবাৰী আউটপোষ্ট আৰম্ভ কৰিছিলোঁ পংকজজ্যোতি ভূঞাক মই মানে এইখিনি সময়তে মানে ক'ব লাগিব পংকজ দাই আমাক বহুতখিনি হেল্প কৰিছিলে প্ৰথমে তেওঁ আমাক ষ্টৰিবোৰ দিছিলে সহায় কৰিছিলে ঠিক তেনেকৈ বেহৰবাৰী আউটপোষ্টৰ সৃষ্টি হ'ল আৰু আটাইতকৈ ডাঙৰ কথা হ'ল প্ৰথমতে বাৰু আমাৰ বৰষা সৌৰভতে ষ্টাৰ্ট কৰিলে তাৰপিছতে সিদ্ধাৰ্থ আহিলে দীপ আহিলে আমাৰ বাইলুং আহিলে বহুত নতুন আৰ্টিষ্ট আহিলে আৰু মই দেখিলোঁ যে সেই নতুন আৰ্টিষ্টবিলাকক অসমৰ ৰাইজে আঁকোৱালি লৈছে তাৰপিছত আৰু বেহৰবাৰী আউটপোষ্ট কৰিবৰ কাৰণে চাগে এইকাৰণে সুবিধা হ'ল ৰাতিপুৱা নিউজ পেপাৰখন পঢ়ি দিয়াৰ লগে লগে মই কণ্টেণ্টবোৰ পাই যাওঁ আচলতে আচ্ছা তাৰ পৰা ষ্টৰি ক্ৰিয়েট কৰিব পৰা হৈ গ'লোঁ সেইকাৰণে চাগে আমাৰ চলাই থাকিবলৈ সুবিধা হৈছে আৰু এটা ভাল টিম ৱৰ্ক আৰু তাৰ জৰিয়তে আমি চেষ্টা কৰি আছোঁ অসমৰ এতিয়া নতুন অহা ল'ৰা ছোৱালী বহুতে মানে বেছিভাগেই বেহৰবাৰীত কাম কৰিবলৈ বিচাৰে তেওঁলোকৰ কামোৰটো মই বহুত খাওঁ মোক ফোন কৰে বা মোক লগ ধৰে আহি যে দাদা ৰাজেশ দাটো আপোনাৰ লগৰ এবাৰ কৈ দিয়কচোন মানে কেইটামান এপিছ'ডত হ'লেও উলিয়াই দিয়ক আচলতে তাত ওলালে ভাবে যে সোনকালে আমি পপুলাৰিটি পাম সোনকালে সেইটো গোটেই ৰাজেশৰ তাৰ প্ৰডাকশ্যন তাৰ ডিজাইন মই কৈ দিব পাৰিম বাৰু মই কৈছোঁ কাৰোবাৰ কথাটো আৰু তাহাঁতি কৰিছেও আচলতে সেই তেনেকৈ আৰম্ভ হ'ল আৰু চলি আছে এতিয়া ৰাইজেও ভাল পাই আছে সদায় নতুন টেষ্ট দিবলৈ চেষ্টা কৰোঁ আমি নাই মই কেতিয়াবা চাওঁ বেহৰবাৰী খালি ইহঁতক মানে সিদ্ধাৰ্থক কওঁ যে সিদ্ধাৰ্থ মানে মই সিদ্ধাৰ্থ বুলিয়ে মাতো আগতে জোনাকী জল বুলি মাতিছিলোঁ হি ইজ এ ভেৰি ৰিফাইণ্ড আৰ্টিষ্ট বৰ ৰিফাইণ্ড আৰু বৰ আণ্ডাৰ এক্টিং কৰে আৰু লাকিলি মই নতুন চিনেমা এখন কৰিম চিকাৰ বুলি তাত মোৰ লগত যিজন থাকিব গোটেই চিনেমাখনত মই ক'লোঁ দেবুক মই বোলো এইটো আমাৰ সিদ্ধাৰ্থ কেক ল মজা লাগিব ভাল লাগিব কাৰণ আমি দুয়োটাই আণ্ডাৰ এক্টিং কৰোঁ এটা যদি অভাৰ হয় এটা আণ্ডাৰ হয় বৰ দেখিবলৈ বৰ বেয়া লাগে চিনেমা চ' আমি ভাবোঁ যে আমি এটা ভাল টিমৱৰ্ক কৰিব পাৰিম চিনেমাখনত আৰু তাক মোৰ ভাল লাগে তাক খালি মই কওঁ যে তই গোটেই জীৱন গৈ থাকিবি নেকি তই বেহৰবাৰী কাৰণ হি ইজ লাইক নাও 40 বছৰ হ'ল কৈছে হেৰিবিলাক ষ্টৰিবিলাক সলাই দিব লাগিব আৰু তেনেকৈ কয়তো ষ্টৰিবিলাক সলাই দিব লাগিব আমিবোৰ বেলেগ হৈ যাম তাৰপিছত বেলেগ মানুহ সোমাব ৰাজেশ দাহে জানে আৰু তেওঁহে আৰু প্ৰভু নাই এতিয়া সিহঁতৰ কাৰণে ভাল হৈছে তেওঁলোকে প্ৰায় প্ৰত্যেকটো মানে ষ্টৰিতে অলপ কেতিয়াবা গেটআপ সলাই বেলেগ কেৰেক্টাৰো কৰি থাকিব পাৰে তেনেকুৱা ধৰণেও কৰি আছে এক্সপেৰিমেণ্ট কৰি আছে এতিয়া নাই ভালে আছে মই মাজে মাজে চাওঁ বেহৰবাৰী লৈ পেলাই আমি এক্সপেৰিমেণ্ট কৰি নাথাকা নহয় আৰু কি কৰিব পাৰি নতুনকৈ আৰু এনেকুৱা এটা গিনিজ ৰেকৰ্ড হ'লে বেয়া নালাগিব যে 10,000 এপিছ'ড তাৰমানে নাই চাগে এতিয়া আছে তাৰকনাথ কি হাছিন সপনে আছে তাৰকনাথ কে হাছিন সপনে সেইখন আছে এতিয়া ওপৰত তাৰপিছত মই জনাত তাৰমানে আমি ছেকেণ্ড পজিশ্যনত আছোঁ এতিয়াও আচ্ছা
মই সেইখন কেতিয়াবা টিভিত দেখোঁ মই এখন নাচাওঁ বাৰু মই চোৱা নাই নেকি চিৰিয়েল ইমান চোৱা নহয় এনিৱে কিন্তু বেহাৰবাৰী ৱাজ এ ব্ৰেকিং পইণ্ট আৰু মোৰ মতে চিৰিয়েল ইণ্ডাষ্ট্ৰীত সাংঘাতিক এটা কথা আৰু চিৰিয়েল আচলতে চিৰিয়েলৰ বস্তুটো আমি যেতিয়া কাম কৰিছিলোঁ ডিজিত তেতিয়া আমাৰ আলাপ আলোচনা হয় চিনেমালৈ হয় চিনেমালৈ কাম কৰিবলৈ সাহসটো ইমান নকৰোঁ আমি পইচা কথাটো আহি যায় চ' তেনেকৈ আমাৰ অনুৰাধা ওলালে অনুৰাধা কোনে লিখিছিলে পংকজজ্যোতি ভূঞা পংকজদা লিখা তই মোক এক্টিং কৰিবলৈ ক'লি মই বোলো মইতো এক্টিংটো বাৰু মই তেতিয়ালৈকে বাৰু মই চিৰিয়েল কৰা নাই মই চিনেমা কৰিলোঁ মন যায় কৰিলোঁ দীনবন্ধু গ'ল চ' চিৰিয়াছ আৰু লাষ্টৰ দুইখন চিনেমা চিৰিয়াছ কৰিছোঁ চ' এইখনত তই মোক মনত আছে তই কৈছিলি যে এইখন কিন্তু অকণমান কমেডি চমেডি থাকিব মাজতে বোলো অঁ সেইটো এটা বেলেগ চেপ্টাৰ আৰু মানে সম্পূৰ্ণ শুদ্ধ অসমীয়া কোৱা কেৰেক্টাৰ এটা আছিলে আৰু মই বোলো লগত কোন থাকিব কৈছে উৎপল দাস মই বোলো অঁ ই ভাল এক্টৰ দেখিবলৈ ধুনীয়াই অ'কে আৰু কোন আছে মুনমি আছিলে তাৰপিছত আমাৰ বন্ধু জিতু আছিলে ঢুকালে নৱ আছিলে মই বোলো গোটেইখিনি ভালেই দেখোন কিয় না ক'ম কৰিম তাৰ বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আমি লৈছোঁ এটা ব্ৰেক আপোনাৰ ৰাতি মানে পাৰ হৈ যায় এনেকৈ মই চাওঁ মই আকৌ সাপ ভাল পাওঁ মই জেঠী ঘূৰা দি ঘূৰি ফুৰে জেঠী নিচিনাকৈ এনেকৈ একদম মস্ত কেঁকু এটা পাৰ হৈ ৰং বিৰং চুমনে দুদিনমান থাকি তাৰ সি সাপ বুলি ক'লেই ভয় খায় সি নাথাকে এতিয়া সি নথকা হ'লে সি ৰুম এৰি দিলে মই বোলো থাক সিহঁতে একো নকৰে নহয় সিহঁতি অকল চিঞৰ আহে লগত থাকি ভাল পায় একো নাই তাক বুজাব নোৱাৰিলোঁ আৰু সি লাষ্টত বেলেগ কাৰোবাৰ লগত গৈ ক'ত থাকিলে ভগৱান জানে সুমন এতিয়াও সেই টেপিচা ঘৰতে যেতিয়ালৈকে পিছলৈ শ্বুটিং কৰি থাকিলোঁ তাৰ দিনে ৰাতি আঁঠুৱাটো তৰা হৈ থাকে আৰু অকল মানে এটা ফুটা থাকে যিটো সি মূৰটো উলিয়াই পেলাই মানুহটো ওলাই গুচি আহে মনত ৰাখিব দেই মই গাড়ী চলালে মুৰ্গীও চেঞ্চলেছ হৈ যায় তাৰপিছত সেই মুৰ্গী পোৱালিটোতে বহুত দিন মানে লৈ ফুৰিলি তাৰপিছত ভাল কৰিলি তাৰপিছত সেইটো তোৰ আমি পাৰ হৈ গুচি গ'লোঁ তাৰপিছত মই এনেকৈ চাইড মানে স্ক্ৰীণত চাইছোঁ মুৰ্গীটো পৰি গ'ল মায়াবিনী ৰাতিৰ বুকুত MKTV আৰু আজি মোৰ লগত আছে মোৰ বহুত পুৰণি বন্ধু ৰাজেশ ভূঞা পৰিচালক অভিনেতা আপোনালোকৰ সকলোৰে চিনাকি ৰাজেশৰ ওচৰলৈ আহিম জুবলি আকৌ অনুৰাধাটো এক্টিং কৰিছিলে সেইটো পাহৰি গৈছোঁ জুবলি হয় মোৰ ভণ্টি এক্টিং কৰিছে তাৰ ভাল এক্ট্ৰেছো ভাল ধুনীয়া কৰে চ' সেইধৰণে অনুৰাধা হ'ল অনুৰাধাই বহুত মানে বেলেগ কৰি পেলালে মানুহে তেনেকৈ মেগা চিৰিয়েল তেতিয়া অহা নাছিলে তাৰমানে ডেইলি অপেৰা ডেইলি সপ্তাহত 5 দিন ডেইলি আছিলে আৰু তেতিয়া আচলতে তেনেকুৱা চিৰিয়েল নাছিলে মই ভাবোঁ মানে যিকেইটা সিমানকেইটা চেনেল নাছিলে বাৰু তেতিয়া 3টামান আছিল নেকি এনি আছিলে কিন্তু এণ্টাৰটেইনমেণ্ট চেনেল এটাই আছিলে চিৰিয়েল দিয়া আৰু তেতিয়া তাৰমানে ডেইলি নাছিলে আগতে সপ্তাহে দিছিলে এখন আচ্ছা ডেইলি দিয়া ডেইলি বেচিছৰ এখনে আছিলে চিৰিয়েল আছিলে চ' সেইটোও চাগে অলপ বেলেগ ধৰণৰ এটা হেৰি কৰিলে আৰু তাতে তই মই আছিলোঁ মোক লৈ পেলাই বহুত জ্বালা খালি কিন্তু সেইখিনি কথা তোৰ পৰা বহুত কথা শিকিলোঁ দেই আটাইতকৈ সেই সময়খিনিৰ কথা মোৰ মানে এতিয়াও মনত পৰে অথনি মই কাৰোবাক কৈ আছিলোঁ মই আমাৰ বন্ধু শ্যামন্তকক কৈ আছিলোঁ জুবিন গাৰ্গ সেইখিনি সময়ত এনেকুৱা আছিলে জুবিন গাৰ্গ য'তেই যায় জুবিন গাৰ্গৰ লগত এটা ষ্টুডিঅ' যায় তোৰ মনত আছেনে লেপটপটোৰে সৈতে বক্স ছেটআপটো ফুল ছেটআপটো তই য'তেই যাবি সেইটো মন যায় পৰা ষ্টাৰ্ট হৈছিলে তোৰ তেতিয়া য়েল্ল' অপেলখন আছিলে তাৰ পিছফালে আমি হেৰিলৈ যাওঁতে ডুমডুমলৈ যাওঁতে গোটেই ছেটআপটো পিছফালে লৈ গৈছোঁ মই যেতিয়া সময় পাওঁ মই গান এটা কৰোঁ মানে আৰু তোৰ তেতিয়া এটা মানে অভ্যাস আছিলে তই দিনত যিয়ে নকৰ কিয় ৰাতি তই তোৰ ছেটআপটোত এবাৰ বহিবই লাগিব কাম কৰাৰ পিছত মই 2 ঘণ্টা বহিবই লাগিব সেইটো
সেইটো এটা অভ্যাস বেলেগ অভ্যাস আছিলে সেইটো অভ্যাস এতিয়াও আছে বাৰু এতিয়াও আছে। এতিয়া খালি ষ্টুডিঅ'বিলাক আছে এতিয়া ষ্টুডিঅ'বোৰ আছে কিন্তু তেতিয়া মানে তই য'তেই যা তোৰ লগত ষ্টুডিঅ'টো থাকে ইভেন অনুৰাধা কৰিবলৈ যাওঁতে মোৰ মনত আছে মই আমি তেনেকুৱা এখন গাড়ী প্লেন কৰি আছোঁ এতিয়া মানে এনেকুৱা এখন গাড়ী কিনিম য'ত এটা মোৰ ছেটআপ থাকিব ধুনীয়া অনুৰাধা কৰোঁতে সেইটোৱে আছিলে তাৰমানে তোক যিটো ৰুম দিয়া গৈছিলে আমি টেপেচিয়াত কৰিছিলোঁ সোণাপুৰত তাত এটা তোৰ ষ্টুডিঅ' ছেটআপে বনাই দিয়া গৈছিলে ষ্টুডিঅ'টোৰ লগত থাকেই তাৰমানে ষ্টুডিঅ' অবিহনে গান অবিহনে তই একো কৰিব নোৱাৰ গোটেই যন্ত্ৰ এলবামটো কৰিছিলোঁ তাত গোটেই যন্ত্ৰ এলবামটো তাত কৰা আছিলে মই ৰাতি ৰাতি শুনাওঁ তহঁতক শুনা যে কালি এইটো গান কৰিলে এইটো শুন তেতিয়া আধা আধা মিউজিক হৈ আছে আধা আধা। বাৰু। কিন্তু চিনেমাখন শেষ হৈ মানে মিউজিক অলমষ্ট কমপ্লিট চিৰিয়েলখন শেষ হৈ মানে এলবাম কমপ্লিট হৈ গ'ল সেইটো বৰ মজা আছিলে সেইটো মিছ কৰোঁ সেইকাৰণে এনেকুৱা গাড়ী এখন প্লেন কৰিছোঁ কৰিব লাগিব আৰু অনুৰাধাৰ কথালৈ আহিম বাৰু অনুৰাধাৰ বহুত কথা আছে মোৰ আটাইতকৈ হাঁহি উঠে তাত এবাৰ মানে কি মোক যিটো ৰুমত থাকিবলৈ দিলে তাত মোক লগত দিলে সুমন দুৱৰাক ছাইডৰ বিচনাখন তোৰ ৰুমটো বেলেগ আছিলে তাত খুব কেকো সাপ ওলায় কেকো ওলাই চিঞৰি থাকে ৰাতি কেকো চিঞৰি থাকে আৰু মানে ৰাতি মানে পাৰ হৈ যায় এনেকৈ মই চাওঁ মই আকৌ সাপ ভাল পাওঁ মই জেঠী গুৰা দি ঘূৰি ফুৰে জেঠি নিচিনাকৈ এনেকৈ একদম মস্ত কেকো এটা পাৰ হৈ ৰং বিৰং সুমনে দুদিনমান থাকি সি সাপ বুলি ক'লেই ভয় খায় তাৰপিছত সি নাথাকে এতিয়া সি নথকা হ'লে সি ৰুম এৰি দিলে মই বোলো থাক সিহঁতে একো নকৰে নহয় সিহঁতি অকল চিঞৰ আহে লগত থাকি ভাল পায় একো নাই তাক বুজাব নোৱাৰিলোঁ আৰু সি লাষ্টত বেলেগ কাৰোবাৰ লগত গৈ ক'ত থাকিলে ভগৱান জানে সুমন এতিয়াও সেই টেপেচিয়া ঘৰতে যেতিয়ালৈকে পিছলৈ শ্বুটিং কৰি থাকিলোঁ তাৰ দিনে ৰাতি আঁঠুৱাটো তৰা হৈ থাকে আৰু অকল মানে এটা ফুটা থাকে যিটো সি মূৰটো উলিয়াই পেলাই মানুহটো ওলাই গুচি আহে আকৌ ৰাতি পেকাবৰ পিছত আকৌ সেনে মূৰটো সোমাই দিয়ে আৰু মোৰ বিচনাত কোনো আঁঠুৱা নাথাকে তোৰতো আঁঠুৱা নাথাকে মই কেতিয়াও আঁঠুৱাত শুব নোৱাৰোঁ আঁঠুৱাত দিলে মোৰ দিগদাৰ আৰু মোৰ ট্ৰমা হৈ যায় চ' সেইটো এটা জমনি মনত পৰে আৰু যিটোহঁত আছিলে ভাল জমিছিলে তেতিয়া আমাৰ বৰমন্দা আছিলে খুব বৰমন্দাইটো কেতিয়াবা পাকঘৰত কেকুৱে ইমান উৎপাত কৰে কেকুটো ধৰি পেলাই বান্ধি পেলাই থৈ দিয়ে ধৰিব জানিলে নাকামোৰে এইটো তাৰপিছতে কেকৰ বিজনেছ ওলালে বোলে কেকো সাপ বেচিলে পইচা পায় তেতিয়া আমি টেপেচিয়া ঘৰটোত দেখোন গোটেইখন কেকো সাপেই ঘূৰি ফুৰে কেকো সাপৰ বহুত দাম এতিয়া এটা কেকো সাপ 5 লাখ 6 লাখ ইয়াত বিক্ৰী হয় বাহিৰত গৈ পেলাই সেইটো অলমষ্ট মানে 50 লাখ 60 লাখলৈ গুচি যায় আমি সেই টেপেচিয়া ঘৰত শ্বুটিং কৰোঁতে জেঠি ঘূৰা দি কেকো সাপ ঘূৰি থাকে কিন্তু মাৰিব নালাগে কাৰণ সেই বস্তুটো সেইটো ইংলিছত আকৌ গেকো কয় দেই অসমীয়াত কেকো ইংলিছত গেকো চ' এইটো ৰিয়াৰ স্পেচিছ এটা আমি ৰাখিব লাগে দেখিবলৈ বৰ ধুনীয়া নহয় ছালখন বিৰাট ধুনীয়া ছালখনৰ কাৰণেই তাক বিক্ৰী কৰে মাৰি পেলাই এনে বাৰু তোৰ বাৰু জীৱ জন্তু বৰ বেছি প্ৰিয় আগৰ পৰাই তোৰ চাগে মনত আছে মোৰ খাৰঘূলিটো আছে কেকো খাৰঘূলিটো আছে এবাৰ তই জয়ন্ত আৰু তই যোৰহাটলৈ গৈ থাকোঁতে মুৰ্গী এটা চেঞ্চলেছ হৈ গ'ল গাড়ীখন ওচৰেদি পাৰ হৈ যাওঁতে গাড়ী মই চলাইছিলোঁ বাৰু তাৰপিছত সেই মুৰ্গী পোৱালিটো বহুত দিন তই তোৰ মনত ৰাখিব দেই মই গাড়ী চলালে মুৰ্গীও চেঞ্চলেছ হৈ যায় তাৰপিছত সেই মুৰ্গী পোৱালিটো তই বহুত দিন মানে লৈ ফুৰিলি তাৰপিছত ভাল কৰিলি তাৰপিছত তই সেইটো তোৰ পাৰ হৈ গুচি গ'লোঁ তাৰপিছত মই এনেকৈ চাইড মানে স্ক্ৰীণত চাইছোঁ মুৰ্গীটো পৰি গ'ল এনেকৈ মই বোলো জয়ন্ত এইটো মৰিলে চাগে দেই মই ফুল স্পীড চলাইছোঁ এতিয়া 120 130 মানত মাৰুতি কাৰ আৰু ৰাতিপুৱাখন মই বোলো এইটো এনেই ৰাস্তাত পৰি মৰি থাকিব তাতকৈ লৈ যাওঁ লগত মই আকৌ গাড়ীখন বেক কৰি আনি পেলাই তাক উঠাই পেলাই এনেকৈ গিয়েৰডালৰ ওচৰত এনেকৈ থৈ দিলোঁ মই ভবা নাই এইটো জীয়াই আছে অলপ দূৰ গৈছোঁ সি দেখিছোঁ মূৰ দাঙিয়ে মোলৈ চাই আছে মই বোলো তেখেতটো বেলেগ বস্তু ঠাণ্ডা দিন নাছিলে মই অভাৰ কোটটা পিন্ধি থাকোঁ তাৰপিছত তাক ছিষ্টেম কৰিলোঁ তাক অভাৰ কোটৰ পকেটটোত তেনেকৈ ভৰাই দিওঁ সি মূৰটো উলিয়াই পেলাই চাই থাকে বহুত দিন লৈ ফুৰিলে সেইটো সি বহুত দিন থাকিলে সি মোৰ ঘৰত মৰিছে ডাঙৰ হৈ পেলাই তেতিয়া পাপুৰ ভাড়াঘৰলৈ থাকে দেউতাই তাতো ৰাখিলোঁ সি তাৰ অভ্যাস হৈ গ'ল আৰু তাৰ পকেটত ভৰাই দিওঁ আৰু সৰু আছিলে এইটো পোৱালি আছিলে সি মূৰটো উলিয়াই পেলাই শ্বুটিং টুটিং চাই থাকে ধুনীয়া একদম মানে আমি চাওঁ আৰু বেলেগ বস্তু লৈ ফুৰে সি মুৰ্গী পোৱালি লৈ ঘূৰি ফুৰে সেইটো ভাল মনত পেলালে দেই সেইটো আৰু সিদিনা মই হঠাৎ মাক মনত পৰিলে বোলো মাক চাই আহোঁ বুলি গুচি গ'লোঁ কাজিৰঙাৰ পৰা ৰাতিপুৱা যোৱাৰ কথা নাছিলে ঘৰলৈ গৈছিলি মই নোযোৱা হ'লে মুৰ্গী পোৱালিটো নাপালোঁ
মুৰ্গী লৈ আছে, ছাগলী লৈ আছে, মাজতে ছাগলী এটা ৰখা নাছিলোঁ মই। দেৱৰ সদায় খং উঠে, সি হাগি দিয়ে। ছাগলী গুটি বাৰু ইমান লেতেৰা নহয়, গুটি গুটি হাগেতো। বগা ছাগলী এটা, মই নামটো পাহৰি থাকিলোঁ। বৰ ইণ্টাৰেষ্টিং নাম এটা ৰাখিছিলোঁ তাৰ। তই যে বিন্দু 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 তই আৰু এটা কাম কৰিছিলি এবাৰ, হেৰি দেৱৰ ষ্টুডিঅ'টো আগদিনাখন ধুনীয়াকৈ ৰং চং কৰি থৈ গ'ল, ৰাতি আহি পেলাই তই বাছ এডাল লৈ গোটেইখন কিবা কিবি তোৰ যি গোটেই আঁকি পেলাল। সেইটো বেমাৰ মোৰ এতিয়াও আছে বাৰু। সেইটো বগা ৱাল দেখিলে মোৰ এতিয়াও সেই কুটকুটাই যায় মনটো। কুটকুটাই থাকে। সেই মানে চাৰ্লি চেপলিনৰ মানে সেই চিনেমাখনৰ নিচিনা মডাৰ্ণ টাইমছ টাইপ স্ক্ৰু পকাই থাকে যে সি, তেনেকুৱা টাইপ মানে আঁকিব নোৱাৰিলোঁ। সেইটো বস্তুৱে মই নোৱাৰিলোঁ কৰিব, সেইকাৰণে সেইটো কৰিবলৈ এতিয়াও মন থাকি গ'ল আৰু চেষ্টা নকৰোঁ আৰু। বহুত গালি খালোঁ তাৰমানে বহুতৰ, গতিকে আৰু চেষ্টা কৰি লাভ নাই। এতিয়া আমি ৰৈ ৰৈ বিনালৈ আহিম, আমাৰ নতুন চিনেমা, ৰাজেশৰ ডিৰেকশ্যন, মোৰ ষ্টৰী, মই এক্টিং কৰিম তাত। কিন্তু তাৰ আগতে আমি লৈছোঁ এটা ব্ৰেক। তাতে মই চিনেমাখনত মই চকুৰে নেদেখোঁ। গতিকে গৰিমাহঁতে অলপ মানে আকৌ 1.5 বছৰমান মানে অকণমান সহ্য কৰিব লাগিব। কিয়? কাৰণ মইতো যিটো গেট আপ কৰোঁ মই সেইটোৱে হৈ থাকোঁতো। যা একো নেদেখিবি নেকি? মই নেদেখোঁ। মই তেনেকৈ মই অলৰেডি আই ষ্টাৰ্টেড প্ৰেক্টিচিং। মই প্ৰেক্টিচ কৰি আছোঁ। এতিয়া মই যেতিয়া বাথৰুমৰ পৰা ওলাওঁ, মই গা ধুওঁ, ওলাই মই দুৱাৰ খুলি ওলাওঁ, মই প্ৰেক্টিচ কৰি থাকোঁ। তই নেদেখোঁ বুলি কওঁতে মনত পৰিছে দেই, আকৌ ফ্লেশ্ববেক যাম আগতে তাৰমানে তই প্ৰায় ৰাতি হেৰাই যাৱ নহয়, একে জেগাত নাথাকোতো, ফুটুক ফুটুককৈ গুচি যাওঁ। তই এতিয়া তই মানুহটো আকৌ ঘূৰি আহিবি নে নাহিবি, ঘূৰি আহিবি নে নাহিবি, আমাৰ এটা চিন থাকে। এইটো এটা চলিউশ্যনৰ টেমা এটা আছিলে। নাই নাই, মোৰ চকু সৰুৰ পৰা বেয়া, কথা কৈ দিছোঁ। মোৰ ক্লাছ 5তে বেয়া হৈছে। ফুৰি আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত। আৰু আজি মই আছোঁ, মোৰ লগত আছে ৰাজেশ ভূঞা, যি 30 বছৰ ধৰি দেখিবলৈ একে হৈ আছে। তয়ো একে আছ। মই বহুত সলনি হ'লোঁ। আৰু মই অৱশ্যে মই সলনি কৰিবলগীয়া হৈছে, কাৰণ বেলেগ বেলেগ চিনেমাত বেলেগ বেলেগ কৰি আছোঁ। চ' আৰু মই এটা গেটআপত থাকি বেয়া পাওঁ। সেইকাৰণে কেতিয়াবা দাড়ি ৰাখি দিওঁ, আকৌ মোচ ৰাখি দিওঁ, আকৌ চুলি কাটি দিওঁ। চুলি বাৰু সৰি শেষেই হ'ল, আকৌ চুলি গজাব যাব লাগিব বুলি কৈছে। আকৌ চুলি গজাবি এতিয়া? চুলিটো বৰ প্ৰব্লেম। তোৰ চুলিখিনি বৰ ভাল, কিন্তু মোৰখিনি বাৰু আছে এতিয়ালৈকে ঠিকে থাকে। আমাৰ মানে এৰিয়ান মানুহৰ, মই এৰিয়ান বুলি কৈছোঁ দেই, ৰেচিয়েল নহয় কথাটো। এৰিয়ান মানুহৰ মানে মতা মানুহৰ বিশেষকৈ চুলিৰ প্ৰব্লেমটো বহুত বেছি। মই যিমান দূৰ মই মানে কি বুলি কয় এইটো, কি ছাবজেক্ট, এনথ্ৰপলজিকেলি যদি চাওঁ, এৰিয়ান মানুহৰ আকৌ দাড়ি মোচ বেছি, তোৰ কম, মোৰ কম, কিন্তু গাত নোম বেছি থাকে, কিন্তু চুলিটো সোনকালে সৰে। মোৰ আকৌ এইখিনি থাকি গ'ল আৰু। সেইটো কিবা দৰৱ আছেনে কিবা গাঁৱৰ ফালে আমাৰ চুলি গজোৱাটো? হেৰি আজিকালিতো বহুত কিবা কিবি ওলাইছে। মানে এইফালে জাগীৰোডৰ ওচৰতে এজন আছে নহয়, কিবা কি নাম, আচাৰ্য কি পাঠক, কিবা অদ্ভুত পাঠকটো যে, কিবা ধ্বংস পাঠক নে কি নাম, কিবা আছে সেনেকুৱা এজন, তেওঁ খুব শুনিছোঁ আৰু। মানে কথাই উলিয়ালোঁ আৰু কথাটো। নালাগে দে, এনেকৈ থাকাই ভাল। আমি আৰু আমলখি ঘঁহি যিকেইডাল গজে, নহ'লে আজিকালি বাৰু কি কয় প্লেণ্টেশ্যন, বলিউড হলিউড চবেই কৰে, আৰু প্ৰত্যেকখন চিনেমাত চবেই চুলি চেঞ্জ কৰেই। যিমান দূৰ দেখিছোঁ গেট আপটোৰ কাৰণে ইম্পৰ্টেণ্ট, খুব এইটো ইম্পৰ্টেণ্ট। আগৰ জামানাত নাছিলে, এতিয়া কেৰেক্টাৰ লৈ পেলাই উইল হেভ টু চেঞ্জ, ডিজাইন কৰে। এতিয়া মই নতুন চিকাৰ এখন কৰিম, তাত মই এজন আদিবাসী ল'ৰা, মই গোটেই ক'লা হ'ম, অলপ কৈ দিছোঁ, চব কথা কৈ নিদিওঁ। এতিয়া মোৰ চিন্তা হৈছে মই টেটুকেইটা কেনেকৈ ঢাকোঁ। এতিয়া ভাস্কৰে কৈছে দাদা এইটো আছে বস্তু, মই কৈ দিম, বঢ়িয়া। গতিকে সেইটোত নতুন মাথা মাৰোঁ। এইটো এতিয়া টেটুটোতো মই উৰাই দিব নোৱাৰোঁ, মই পাৰোঁ লেজাৰ কৰি, আৰু টেটু সাধাৰণতে উৰাবলৈ নকৰে কোনো, কাৰণ এবাৰে কৰে।
আৰু এইটো লাইফ লং থাকি যায় মৰালৈকে। চ' আৰু মোৰ তাতে কালাৰ টেটু, সেইটো আৰু অলপ কষ্ট হ'ব, নাজানো। তাত মোৰ চুলিকেইটা বেলেগ, চাওঁচোন কি হয়। ভাল হ'ব। এতিয়া চিনেমা, এতিয়া প্ৰত্যেকখন চিনেমা এতিয়া ৰৈ বিনালে মই তোৰ লগত প্লেন কৰি আছোঁ। তাততো কমপ্লিট গেট আপ বেলেগ হ'ব, বেলেগ। আৰু তাতে মই চিনেমাখনত মই চকুৱে নেদেখোঁ। গতিকে গৰিমাহঁতে অলপ মানে আকৌ 1.5 বছৰমান মানে অকণমান সহ্য কৰিব লাগিব। কিয়? কাৰণ মইতো যিটো গেট আপ কৰোঁ মই সেইটোৱে হৈ থাকোঁতো। যা, একো নেদেখিবি নেকি? মই নেদেখোঁ। মই তেনেকৈ মই অলৰেডি আই ষ্টাৰ্টেড প্ৰেক্টিচিং, মই প্ৰেক্টিচ কৰি আছোঁ। এতিয়া মই যেতিয়া বাথৰুমৰ পৰা ওলাওঁ, মই গা ধুওঁ, ওলাই মই দুৱাৰ খুলি ওলাওঁ, মই প্ৰেক্টিচ কৰি থাকোঁ। তই নেদেখোঁ বুলি কওঁতে মনত পৰিছে দে, আকৌ ফ্লেশ্ববেক যাম আগতে তাৰমানে তই প্ৰায় ৰাতি হেৰাই যাৱ নহয়, একে জেগাত নাথাকোতো, ফুটুমকে গুচি যাওঁ। তই এতিয়া মানুহটো আকৌ ঘূৰি আহিবি নে নাহিবি, ঘূৰি আহিবি নে নাহিবি, আমাৰ এটা চিন থাকে। এইটো এটা চলিউশ্যনৰ টেমা এটা আছিলে। নাই মোৰ চকু সৰুৰ পৰা বেয়া, সেইটো কথা কৈ দিছোঁ। মোৰ ক্লাছ 5তে বেয়া হৈছে, ক্লাছ 8ত দেখুৱাইছোঁ মোৰ চকু, মোক ডাইৰেক্ট -4 দিছে। মই আগতে ব্লেকবৰ্ডত একো নেদেখোঁ, পঢ়াত ভাল আছিলোঁ বাৰু, এনেকৈ চাওঁ ন আগতে একদম। মই একো নেদেখোঁ। মই ঘৰত কওঁ, ঘৰত বিশ্বাস নকৰে, ভাবে যে চশমা পিন্ধা চখ নেকি, নেদেখোঁ। সেইটো আছিলে দেই, সেইটো প্ৰব্লেম এটা। তাৰপিছত গৈ যেতিয়া ক্লাছ 8ত দেখুৱালে, ডক্টৰে কৈছে যে আগতে কিয় অনা নাই, অলৰেডি -4 পালে, বাঢ়ি গৈ থাকিব। মাৰপিক হ'লেতো সাধাৰণতে সৰু কালত হয়। তাৰপিছত গৈ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পোৱালৈকে -7 পালেগৈ। ইভেন অনামিকা মায়া ওলোৱালৈকে মোৰ -7.5, মানে চশমা গধুৰ হৈ গৈ আছে। মোৰ ৱেইট বঢ়া নাই, কিন্তু চশমা ৱেইট বাঢ়ি গৈছে। মই একেই আছোঁ, চশমা ৱেইটটো বাঢ়ি গৈ আছে। মই বোলো কি কৰা যায় এইখন, আৰু বোলো তেতিয়া আৰু নতুনকৈ কণ্টেক্ট লেন্স ওলাইছে। মই লেন্স লৈ লওঁ যা। বহুতে বহুত কথা কয়, এইটো বৰ ডিষ্টাৰ্বিং বস্তু, আমুক তামুক। আৰু তেতিয়া লেন্সৰ 3টা ভাগ আছিলে, এটা একদম ৰাফ আছিলে, সেইটো আমি পিন্ধিবলৈ দিগদাৰ আছে। এইটো একদম প্ৰথম ষ্টেজ। কিন্তু মই যেতিয়া ভাবিলোঁ, তেতিয়া চফ্ট লেন্স ওলাইছে, একদম চফ্ট, মানে একদম কাগজৰ নিচিনা, গম নাপায় সেইটো। খালি সেইটো ৰখাটো বহুত টান, বহুত সময় পিন্ধি থাকিব নোৱাৰোঁ। 8 ঘণ্টা পিন্ধিবলৈ দিয়ে, মই 32 ঘণ্টালৈকে পিন্ধিছোঁ, সেইটো বেলেগ কথা। মই সেইযোৰ খুলিলে মই একো নেদেখোঁ, মইতো কেনেকৈ চাব লাগিব। সেইকাৰণে আমি ভাবিছোঁ আৰু যে ভাল, সেই যদি টেমাটো থাকে তই ৰাতি ঘূৰি আহিবি, আৰু চলিউশ্যনটো ডুবাই থ'ব লাগিব। তো সেইকাৰণে চলিউশ্যনটোৰ কথা কৈছিলোঁ, সেইটো থাকিলে মানে মই আছোঁ, ঘূৰি আহিব য'তে নাযাওঁ ঘূৰি আহিব, এইটো প্ৰমাণ। কাৰণ সেইটো মই নাপাওঁ। আজিকালি চবতে পায়, চব ফাৰ্মাচীত পায়। তেতিয়া আমি পাণ বজাৰ যাব লাগে, 2খনমান দোকান আছে তাত, আৰু লেন্স হেৰালটো চেছ। মন যায় কৰোঁতে সেনেকুৱা ইনচিডেণ্ট হৈছে, তই নাই হঠাৎ ৰাতি ডুমডুমাত নাই মণি সিঙৰ বিৰাট চিন্তা, আৰু কি হ'ব এতিয়া, মই ৰাতিপুৱা শ্বুটিং কেনেকৈ কৰিম। তাত খুব বিচাৰিছোঁ আৰু তোৰ বস্তু বাহিনীবিলাক ক'ত আছে। আমি আকৌ মানে মণিয়ে ক'লে ক'ত বেলেগত গুচি গ'ল নেকি, পিছত দেখিছোঁ যে টেমুলো সি নাযায়, এই টেমাটো আছে ন, সি আকৌ ঘূৰি আহিব ইয়ালৈ। সেইটো মই এৰিব নোৱাৰোঁ, সেইটো এৰিলে মই আৰু সেইডাল মানে লেন্সটো পিন্ধি পেলাই শুবলৈ দিগদাৰ, চকু ফুলিব, ড্ৰাই হৈ যায়। মই পিছদিনা ৰাতিপুৱা মই শুইছোঁ বাৰু, সেইটোও নকওঁ, অত্যাচাৰ পূৰা দিছোঁ। পিছদিনাখন মানে অদ্ভুত লাগে, চকুকেইটা মানে খুলি দিয়াৰ পিছত মানে গোটেই ড্ৰাই হৈ যায় চকু। আৰু চকুটো মানুহৰ বৰ ইম্পৰ্টেণ্ট বস্তুটো, এতিয়া সৰুতে বেয়া কৰি দিলে কিনো কৰিম এতিয়া বাৰু। মই তাৰপিছত মই লেচিক কৰিলোঁ, লেচিক ট্ৰিটমেণ্ট, সেইটো আটাইতকৈ ধুনীয়া। তেনে আমাৰ শংকৰদেৱ নেত্ৰালয়ত কস্তুৰী ভট্ট, শ্বি ইজ দ্য স্পেচিয়েলিষ্ট, তেওঁৱে মোক কৰিছে। চ' সেইটো কৰাৰ পিছত 15 দিন মোক ক'লে, আপুনি 15 দিন ক'তো ওলাব নোৱাৰে, ক'লা চশমা পিন্ধি থাকিব লাগিব, কম্পিউটাৰ চাব নোৱাৰে, 1.5 বছৰ সাঁতুৰিব নোৱাৰিব। মই বোলো চব ভাল পোৱা বস্তুকেইটা বন্ধ কৰি দিছে দেখোন, তাতকৈ মই নেদেখা হ'লে ভাল আছিলে। কৈছে ন, কিন্তু আপুনি 15 দিন পিছত ফিল কৰিব, 15 দিন নহয়, মোক কৈছে যে 4 দিন 5 দিন পিছত আপুনি ফিল কৰিব
যে আপুনি কেনেকৈ দেখি আছে 4 দিনত মই একো দেখা নাই কিন্তু দেই সেইটো মই আজিলৈকে মই কাকো কোৱা নাই প্ৰথম কৈছোঁ তাৰপিছত 4 দিনমান পিছত মই ব্লেক গ্লাছ পিন্ধি আছোঁ বাৰু তেতিয়া মই দেৱৰ ঘৰত থাকোঁ অলপ অলপ মানে দেখা আৰম্ভ হৈছোঁ দেই ভাল লাগি আহিছে মনটো সেইটো মানে আশীৰ্বাদ টাইপটো কথাটো যে যিটো মানুহে নেদেখোঁ শুই উঠি একো লেন্স নিবিজালৈকে উইদাউট চশমা বা উইদাউট লেন্স 4 দিন পিছত যেতিয়া লাহে লাহে চব দেখিছোঁ খুব বেছি 7 দিন আৰু 7 দিনৰ দিনা তই ওলালিহি আহি মোৰ এতিয়া মনত আছে তই কৈছিল যে এখন চিৰিয়েল কৰি আছোঁ অনুৰাধা গতিকে প্ৰথমতে গান এটা কৰিব লাগে দেৱৰ ঘৰত তেতিয়া দেৱৰ ঘৰত আৰু এটা ষ্টুডিঅ' কৰিছিলে তলত আছিলে মইতো দিলিয়ে নহয় বুষ্টাপটো অলপ ভাৰমে যায় মই বোলো কম্পিউটাৰ অন কৰ যা তই গুচি গ'লি মই একে ৰাতিত গোটেই গানটো বনাইছোঁ গোটেই গান কৰিছোঁ মিউজিক কৰিছোঁ কম্পিউটাৰ চাই আছোঁ তেতিয়া অলপ ভালকৈ দেখা হৈছোঁ আৰু মই ৰিস্ক লৈছোঁ কিন্তু গান লিখিছোঁ গাইড গাইছোঁ পিছদিনা মইতো মাতি আনি পেলাই শুনাইছোঁ গানটো তই মোক শুনিয়ে কৈছিল যে মাল হিট তাৰপিছত গানটো হিটে এতিয়া চিৰিয়েলখন হিট কৰিব লাগিব মই বোলো চলো লেটছ ষ্টাৰ্ট তাৰপিছত ক'ত 15 দিন মই হাৰ্ডলি 10 দিন আছোঁ ঘৰত গান কৰিয়ে পেলালোঁ তাৰপিছত ওলাই দিলোঁ আৰু আজিলৈকে ঘূৰি ফুৰিছোঁ এতিয়া খালি এটা প্ৰব্লেম হৈছে এতিয়া লংটো ভাল কৰি দিলে বাৰু লেচিক কৰি শ্বৰ্টটো বেয়া হৈছে সেইটো মই এতিয়া ডাঙৰকৈ নিলিখিলে মোৰ পঢ়িবলৈ দিগদাৰ হয় সেইটো তোৰ হয় চাগে মোৰ হয় এতিয়া চশমা দুযোৰ আছে মানে গান গাওঁতে পিন্ধি লওঁ কেতিয়াবা যদি সৰুকৈ লিখিব পিন্ধিবলগীয়া হয় আৰু মোক কস্তুৰী ভট্টই মাতি আছে কৈছে আপুনি এবাৰ আহক চেকআপটো কৰক মই কৈছোঁ মই চশমা লৈ ল'লোঁ কৈছে চশমা লৈ ল'লে উইদাউট চেকআপ বোলে মই নিজে ভাবিলোঁ যে 1.5 বুলি ভাবি ল'লোঁ আৰু নিজে এইযোৰ পিন্ধি আছোঁ ভালকৈ দেখি আছোঁ কৈছোঁ নহয় সেইটো ছিষ্টেম নহয় চকুলৈ নেখেলিব এইকেইদিনতো যাম বুলি ভাবিছোঁ দেখুৱাই লোৱাটো ভাল দেখুৱাই ল'ম কাৰণ বহুত কাম কৰিবলৈ আছে বহুত বস্তু লিখিবলৈ আছে কম্প'জ কৰিবলৈ আছে চাবলৈ আছে ৰৈ পিন্ধিলে কথাটো বেলেগ বাৰু নিজে কৰিলে নিজে চাব লাগিব সেইকাৰণে চাগে ৰৈ বিনাল মই অন্ধ কেৰেক্টাৰ এটা লৈ লৈছোঁ নেকি তাৰপিছত আৰু এখন চিনেমা মোক কৰি বিৰাট ভাল লাগিব আৰু মোৰ চেলেঞ্জটো হ'ল চবেই অন্ধ এক্টিং যেতিয়া কৰে ক'লা চশমাযোৰ পিন্ধি দিয়ে সেইটো কৰিবলৈ আটাইতকৈ ইজি মোক সেইটো নহয় মই চশমা নিপিন্ধাকৈ অন্ধ এক্টিং কৰিম বঢ়িয়া সেইটো অকল জেষ্টাৰ কেৰেক্টাৰিষ্টিক্সত তাত ল'ব চ' আই থিংক ৰৈ বিনালে উইল বি এ ফাইন ফিল্ম ফৰ এছামিজ ইণ্ডাষ্ট্ৰি গোটেই আৰু তাতে আমি একেলগে কাম কৰিম আৰু যিহেতু মই চিনেমাখন অন্ধ চ' তই যেতিয়া ডাইৰেকশ্যন কৰিবি মোৰ কোনো টেনশ্যন নাথাকে মই সেইখিনি নেদেখাই হৈ থাকিম মই ক'ৰবাত মুতিবলৈ গ'লেও চৰি মোক কোনোবাই ধৰি লৈ যাব লাগিব সহযোগ কৰিব লাগিব এনে আমাৰ বাৰু পৰম্পৰা আছে আমি মানে সেইফাল গ'লে আমি চবেই একেলগে যাওঁ এজনে আনজনক এৰি থৈ নাযাওঁ চ' মই ৰৈ আছোঁ চিনেমাখনৰ কাৰণে আমি চাগে জানুৱাৰী লাষ্টত প্লেন কৰিছোঁ আৰু জানুৱাৰী লাষ্ট কাৰণ তাৰ আগত নোৱাৰিম চিকাৰখন মই শেষ কৰি লওঁ আকৌ তাৰপৰা ওলাই আৰু কৈছে মই প্ৰত্যেক দিনাই মই যিমান পাৰোঁ এটা হ'লেও চিন লিখোঁ ৰাহুললৈ পঠাওঁ বঢ়িয়া সি আকৌ টাইপ কৰে ফোনটো লগাই লওঁ তাক মই কৈ থাকোঁ সি টাইপ কৰি থাকে চ' তাৰপিছত আমি ধুনীয়াকৈ আমি গোটেই বস্তুটো বনাই ল'ম ডাইলগ চাইলগ গোটেই চ' এনেও তই জানই মই কেনেকৈ কাম কৰোঁ মই সদায় স্ক্ৰিপ্টটো মোৰ মূৰত থাকে বুলি কওঁ সেইটো বিৰাট দিগদাৰ পায় চবেই নাই আমাৰ অভ্যাস আছে আমি কৰিম ভালকৈ কিন্তু মই কাঞ্চনজংঘাৰ পৰা মই স্ক্ৰিপ্টটো মানে যিমান পাৰোঁ ডিজাইন কৰি তেনেকৈ তই কৈ থোৱা কেইবাটাও ষ্টৰি বাৰু মোৰ ব্ৰেইনত এতিয়া সোমাই আছে এটা ষ্টৰি সেইদিনাখন তই কওঁতে কৈছে এইখন আমি এতিয়া নকৰোঁ দেৰিকৈ কৰিম আমাৰ যেতিয়া বয়স 70 বছৰ হ'ব তেতিয়া আমি হলত বহি চাব পৰাকৈ হ'ব লাগিব এইখন চিনেমা কোনখন চিনেমা
আছে এটা ষ্টৰিটো মোক কৈ থৈ দিছিলি তাৰমানে ছিংগাৰ এজনৰ ওপৰতে দ্য বেণ্ড মেম্বাৰ ট্ৰাম্পেট বজোৱাটো অঁ সেইটো এটা ধুনীয়া ষ্টৰি সেইটো এতিয়া কৰিব পাৰোঁ বাট এতিয়া কৰিলে মোৰ বৰ কষ্ট নাই নাই এইটো ষ্টৰি অলপ বেলেগ ধৰণৰ আছে লাষ্টত সি ষ্টেজতে পাৰফৰ্ম কৰি কৰি কলাপছ হৈ যায় ছিংগাৰটো সেইটো আচলতে সঁচা ষ্টৰি এটা আছিলে এজন মানুহ আছিলে মই নামটো পাহৰিলোঁ তেওঁ লাষ্ট ফাইনেল যিদিনা শ্ব' কৰিছে ফাইনেল শ্ব'ত তেওঁ লাষ্ট শ্ব'টোত তেওঁ মৰি যাব লাগে এইটো ফেমাছ আৰু এইটো সেইখন কিন্তু নাটক আছিলে কিন্তু মানুহটো সেই লাষ্ট শ্ব'টোত যে মৰিলে যে সি সঁচাকৈ মৰি থাকিলে তাৰ ওপৰত কোনো ইংলিছ চিনেমাও হোৱা নাই কৰিব পাৰোঁ অফক'ৰ্ছ চ' আমি অনুষ্ঠান শেষ কৰিব লাগিব এতিয়া কথা পাতিলে ধেৰ কথা ওলাব হা আৰু বহুত কথা ক'বও নোৱাৰি বৰ দিগদাৰ আমাৰ বহুত জ্বলন পৃথিৱীত মানে জীৱনত তাৰো বহুত জ্বলন মোৰ বহুত জ্বলন আৰু মনত পৰি থাকিব এতিয়া মাজতে আকৌ ললিপপখনো কৰিম বাৰু অঁ সিদিনা মোক ৰাইজে ক'লে ললিপপ বুলি ষ্টৰি এটা মোৰ বেয়া লগা নাই ললিপপ মিনিংটো কি দুটা কেৰেক্টাৰ এটাৰ নাম ললিত ভৰালী আৰু এটাৰ নাম পুষ্পেন্দ্ৰ কাকতি দুটাই বন্ধু কিন্তু দুটাই নিজৰ চিনাকিটো ললিপপ বুলি দিয়ে ললিতটো কাটি ললি পুষ্পেন্দ্ৰটো কাটি পপ ঠিকে আছে আৰু কোন থাকিব মোৰ লগত যতীন আৰু টুকলৈ ভাবি আছোঁ এতিয়ালৈকে গ্ৰেট সেইটো যতীনেও মই সন্মতি ভাবি আছোঁ মই সদায় মানে মই বোলো এজনে অভাৰ এক্টিং কৰে এজনে আণ্ডাৰ এক্টিং কৰে কেনেকুৱা লাগিব মজা লাগিব ভাল হ'ব সেইটো বঢ়িয়া টীম হ'ব সেইটো আমি কথা পাতিম আজি অনুষ্ঠান সামৰিম সকলোকে ধন্যবাদ জনাইছোঁ আৰু আকৌ বকবকাই কথা পাতি বৌকে বুলি নাহোঁ ইয়াতে শেষ কৰিম যিহেতু আমি অনুৰাধাৰ পৰা আৰম্ভ কৰি এটা বেলেগ ধৰণৰ এটা ষ্টৰি আৰম্ভ হ'ল গোটেই ছাবজেক্টটো গোটেই লাইফটো গোটেই আমাৰ আৰু তোৰ আৰু এখন চিনেমা ৰিলিজ হ'ব স্বঘৰত সেইখনৰ কাৰণে ৰৈ আছোঁ গতিকে আচলতে গোটেই যিহেতু চিনেমাত সোমাইছোঁ মোৰ প্ৰত্যেকটো শ্ব' চিনেমা কেন্দ্ৰিক হৈ গৈ আছে কিন্তু আৰু মই সেইটোৱে বিচাৰিছোঁ যাতে মানুহে অসমীয়া চিনেমা চাওক আহক আৰু অসমীয়া চিনেমাক অনুভৱ কৰক কথাটো সেইটো চ' অসমীয়া চিনেমা জিন্দাবাদ দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম আৰু ভাল চিনেমা বনাই থাকিম বটলা চিনেমা নবনাওঁ ভাল চিনেমা বনাম আপোনালোক আহিব চাব থেংক ইউ ভেৰি মাছ অনুৰাধা গানটো মই অকণমান গাই পেলাই আজি অনুষ্ঠান সামৰিম থেংক ইউ নেক্সট এপিছ'ড লগ পাম চাই থাকিব মায়াবিনী ৰাতিৰ বুকুত মই আছোঁ জুবিন গাৰ্গ আৰু সদায় প্ৰত্যেকজন অতিথি বেলেগ হ'ব আপোনালোকৰ চিনাকি আৰু বৰ ইণ্টাৰেষ্টিং থেংক ইউ ভেৰি মাছ যুগে যুগে প্ৰতি খোজে তোমাতেই মই হোম বিলীন এন্ধাৰৰে চুকে চুকে আছো মই তোমাতেৰিৰ অনুৰাধা 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 সময়ৰে খাজে খাজে বৈ আহে ৰাতি দিন হৃদয়ৰে সিমৰাতে অশ্ৰু নিগৰাবীৰ অনুৰাধা 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 Thank you.